Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 অসমীয়া সাহিত্য চয়নিকা নতুন এই পাঠ্যপুথিৰ পৰা প্ৰশস্তি কবিতাটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। তোমালোকেও ধুনীয়াকৈ চিন দি ল'বা আৰু এই প্ৰশ্নসমূহ তোমালোকে পঢ়িবা। যদি তোমালোকৰ হাতত উত্তৰটো নাথাকে মোক কমেণ্ট কৰি জনাবা, মই PDF সেন্ড কৰিম। ঠিক আছে, চোৱা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা পোৱা যায়। প্ৰশস্তি লিখিছিলে ৰঘুনাথ চৌধুৰী। তাৰপিছত আহি যোৱা পেজ নং 10, পেজ নং 10 চোৱা কবি পৰিচয়। এই চিন্দিয়াখিনি তোমালোকে পঢ়ি ল'লেই হ'ল, বাকি কবি পৰিচয়ৰ পৰা বিশেষ একো প্ৰয়োজন নাই। এই চিন্দিয়াখিনি তোমালোকে পঢ়ি ল'বা। তাৰপিছত চিন্দিয়া আছে, পঢ়ি ল'বা। তাৰপিছত আহি যোৱা বাপ বিষয়ক প্ৰশ্নাৱলী। বাপ বিষয়ক ইয়াৰ পৰা তোমালোকে বিশেষকৈ কুৱেশ্যন নং অতি চমু উত্তৰ দিয়া। কুৱেশ্যন নং 4টো চাবা, ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 4টো চাবা, ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। একদম মোষ্ট ইম্পৰ্টেণ্ট, 2013ত আহিছিলে। তাৰপিছত প্ৰকৃতিক কেনে সাদৰি আনিলে বুলি কবিয়ে কৈছে। এইটো ইমান ইম্পৰ্টেণ্ট নাই, তথাপিতো চাব পৰা 1 মাৰ্কৰ কুৱেশ্যনখিনি। তাৰপিছত আহি যোৱা নেক্সট কুৱেশ্যন নং 15টো চাবা, জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে, এইটো চাবা। তাৰপিছত প্ৰথম চৰটো চাবা, মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। ঠিক আছে, এইটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আহি যোৱা কুৱেশ্যন নং 3টো, 2টো নালাগে 3, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 4টো নালাগে 5টো চোৱা, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। খুবেই ইম্পৰ্টেণ্ট, বৰগীতৰ মূল ভাৱ, প্ৰশস্তিৰ মূল ভাৱ আৰু বেলেগ কবিতা যিখিনি আছে তাৰে দুই এটা মূল ভাৱ তোমালোকৰ পঢ়িব লাগিব আৰু মূল ভাৱ পৰীক্ষাত আহে। ঠিক আছে, চোৱা 6 নম্বৰ কুৱেশ্যনটো, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। ঠিক আছে, এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, ভালকে পঢ়িবা। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা, 7 নম্বৰ কুৱেশ্যনটো আছে ব্যাখ্যা কৰা। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দ বৰা সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান, এইটো পঢ়িবা। তাৰপিছত তোমালোকে গড়টো পঢ়িবা, বিশেষকৈ ইম্পৰ্টেণ্ট আছে। মোহন কৃষক ভেনু অনাহত ছন্দে গায় মহামহিমৰ গান, তাৰপিছত মুখ তন্দ্ৰালহ তেজি উঠা বক্তবৃন্দ, সুন্দৰৰ পৰা ৰূপ ধ্যান, এইটো চাবা। ঠিক আছে, তাৰপিছত তোমালোকে চাবা কুৱেশ্যন নং 3টো, সমাৰ্থক শব্দ লিখা। তৰু, মুক্তি, সুমধুৰ, অভিযান আৰু ধ্যানী, এই কুৱেশ্যনখিনিৰ সমাৰ্থক শব্দখিনি চাই থবা, পৰীক্ষাত আহে। ঠিক আছে, এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে, আৰু লাইক এটা কৰি দিবা শেষত। থেংক ইউ।